নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 10 মাৰ্চ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ অৱশেষত উদ্ধাৰ হ'ল ৰাইডাৰ ননীৰ চুৰি হোৱা বাইকখন 5 দিনৰ পাছত উদ্ধাৰ হ'ল ৰাইডাৰ ননীৰ গুৱাহাটীত চুৰি হোৱা বাইকখন ধুবুৰীৰ ফকীৰগঞ্জত উদ্ধাৰ কৰা হৈছে ননীৰ বাইকখন যি বাইক চুৰিকাণ্ডই সমগ্ৰ অসমবাসীৰ নাক কাটিছিল অৱশেষত সেই বাইক উদ্ধাৰ কৰিছে অসম আৰক্ষীয়ে বাইক চুৰি সন্দৰ্ভত 2 চোৰক আটক কৰিছে আৰক্ষীয়ে আশৰাফুল দেৱান আৰু ফিৰোজ কাছিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বাইক চুৰিৰ সন্দৰ্ভত নিশাতেই উদ্ধাৰ হোৱা বাইকসহ 2 চোৰক গুৱাহাটীলৈ আনিছে বশিষ্ঠ আৰক্ষীয়ে 5 দিনৰ পাছত উদ্ধাৰ হ'ল ৰাইডাৰ ননীৰ গুৱাহাটীত চুৰি হোৱা বাইকখন ধুবুৰীৰ ফকীৰগঞ্জত উদ্ধাৰ হৈছে ননীৰ বাইকখন আন এটা বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীয়ে অনুমতি দিলেহে হিন্দুৱে মাটি বিক্ৰী কৰিব পাৰিব মুছলমান লোকসকলক লৈ মুছলমানে মাটি ক্ৰয় বিক্ৰয় কৰাক লৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ব্ৰেকিং নিউজ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে আনিব বৃহৎ আইন মুছলমান লোকসকলক লৈ মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে হিন্দুৱে মুছলমানক বিক্ৰী কৰিব নোৱাৰিব মাটি অথবা চৰকাৰে নজনাকৈ মুছলমানেও হিন্দু লোকক বিক্ৰী কৰিব নোৱাৰিব মাটি ৰাজ্যৰ বহুকেইটা ৰাজহ খণ্ডত কেৱল খিলঞ্জীয়াইহে মাটি কিনা বেচা কৰিব পাৰিব উল্লেখিত ৰাজহ খণ্ড কেইটাত কেৱল হিন্দু লোকেহে মাটি কিনা বেচা কৰিব পাৰিব মাটি কিনা বেচাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা মুছলমান লোকসকলে এতিয়া মাটি বিক্ৰী কৰোঁ বুলি ক'লেই বিক্ৰী কৰিব নোৱাৰিব আনকি মুছলমান লোকে যদি মাটি ক্ৰয় কৰিব বিচাৰে তথাপিও নিজৰ মতে মাটি ক্ৰয় কৰিব নোৱাৰিব মুছলমান লোকসকলৰ মাটি ক্ৰয় বিক্ৰয়ক লৈ শীঘ্ৰেই আহি আছে নতুন আইন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা ব্ৰেকিং নিউজ চৰৰ লোকে হেৰুৱাব ভূমি চলিব বৃহৎ জৰীপ চৰৰ ভূমিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা শীঘ্ৰেই চৰ অঞ্চলত চলিব বৃহৎ জৰীপ অভিযান চৰৰ বহু লোকে মাটি হেৰুৱাব পাৰে নিজৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আনুষ্ঠানিক ঘোষণা হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে জৰীপক লৈ বৃহৎ সিদ্ধান্ত চৰকাৰৰ পৰা অধিগ্ৰহণ কৰা মাটি ঘূৰাই ল'ব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে জৰীপৰ জৰিয়তে চৰৰ বাসিন্দাৰ পৰা ভূমি ল'ব চৰকাৰে শীঘ্ৰেই চৰ অঞ্চলত চলিব বৃহৎ অভিযান চৰৰ লাখ লাখ মুছলমান লোকে নিজৰ মাটি হেৰুৱাব পাৰে কিয়নো চৰ অঞ্চলৰ মাটিৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দ্বাৰা চলিব বৃহৎ জৰীপ অভিযান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আনুষ্ঠানিক ঘোষণা আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ ৰাজ্যত পুনৰ মুকলি হ'ল নতুন 40,669টা পদ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা অতিকৈ ভাল খবৰ এটা ডাঙৰ খবৰ জাৰি কৰা হৈছে ৰাজ্যত পুনৰ মুকলি কৰা হ'ল 40,697টা পদ বাজেট দাখিলৰ সময়ত অজন্তা নেওগে ঘোষণা কৰিলে এই সুখবৰ তৃতীয় বৰ্গৰ বাবে 6,650টা নতুন পদ মুকলি চতুৰ্থ বৰ্গৰ বাবে 5,000 পদ মুকলি কৰিছে ৰাজ্য চৰকাৰে অসম লোকসেৱা আয়োগত 1,208টা পদ মুকলি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত 10,050টা পদ মুকলি ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালয়ত 9,717টা পদ মুকলি অসম অভিযন্ত্ৰা সেৱাৰ 334টা পদ মুকলি কৰা হৈছে চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য খণ্ডত 490টা পদ মুকলি কৰিছে ৰাজ্য চৰকাৰে আৰক্ষীত 6,239টা পদ মুকলি কৰা হৈছে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে শীঘ্ৰেই আৰম্ভ হ'ব এই নিযুক্তি প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে দিছে এই সুখবৰ ৰাজ্যত পুনৰ হাজাৰ চৰকাৰী চাকৰিৰ পদ মুকলি কৰা হৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা ৰেচন কাৰ্ডৰ নতুন সুবিধা চাউল চেনি দাইল নিমখ আৰু কি আছে ৰেচন কাৰ্ডৰ সুবিধা ৰেচন কাৰ্ডক লৈ আজি বাজেট অধিৱেশনত বৃহৎ ঘোষণা কৰা হৈছে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰী লোকসকললৈ ডাঙৰ ঘোষণা হিমন্ত চৰকাৰৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব চাউলৰ লগতে দাইল চেনি আৰু নিমখ
প্রতি কিলোগ্রাম মসুর দাইলত 25 টকা, 20 টকাতেই পাব প্রতি কিলো চেনি, 10 টকাতেই পাব নিমখ। প্রতি সামগ্ৰীৰ মূল্য অনুসৰি পৃথক পৃথক হ'ব ৰাজহ সাহায্য। সুলভ মূল্যৰ দোকানলৈও কমিশ্যন আৰু পৰিবহণ ব্যয়ো আদায় কৰিব চৰকাৰে। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰী লোকসকললৈ এই ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এতিয়াৰে পৰা পাব চাউলৰ লগতে চেনি, দাইল আৰু নিমখ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। আহি আছে অৰুণোদয় 3.0। অৰুণোদয় আঁচনিক লৈও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অৰুণোদয়ক লৈ বৃহৎ ঘোষণা কৰিছে হিমন্ত চৰকাৰে। শীঘ্ৰেই আহি আছে অৰুণোদয় 3.0। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যাও বৃদ্ধি পাব। 24-25 বিত্তীয় বৰ্ষত অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা 37,20,000লৈ বৃদ্ধি। বড়োলেণ্ড প্ৰাদেশীয় অঞ্চল বাদ দি 31 মাৰ্চত হিতাধিকাৰীৰ নতুন তালিকা প্ৰকাশ পাব। ইয়াৰ পিছতেই হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ব। অৰুণোদয় 3.0ৰ বাবে 5,000 কোটি টকা আছুতীয়াকৈ ৰখা হ'ব। অৰুণোদয়ক লৈ বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। অৰুণোদয় আঁচনিক লৈ এই ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, অৰুণোদয়ৰ দৰে এইবাৰ ভাগিনলৈ আঁচনি প্ৰতিমাহে পাব 2500 টকাকৈ। অৰুণোদয় আঁচনিৰ দৰে এইবাৰ বিশেষ আঁচনি আনিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভাগিনসকললৈ ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিমাহে 2500 টকাকৈ লাভ কৰিব লাখ লাখ ভাগিনে। ছাত্ৰীয়ে পাব এই ধন। অসমৰ চৰকাৰী বিশ্ববিদ্যালয় মহাবিদ্যালয়ত পঢ়ি থকা ভাগিনে লাভ কৰিব চৰকাৰী টকা। 2025ত উত্তীৰ্ণ হোৱা BA পাছ ভাগিনে এবছৰৰ বাবে প্ৰতিমাহে পাব 2500কৈ টকা। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত প্ৰদান কৰা হ'ব এই ধন। জিলা আয়ুক্তৰ পৰামৰ্শমৰ্মে এই ধন এককালীন বিত্তীয় সাহায্য হিচাপেও আগবঢ়োৱা হ'ব, যাৰ ফলত 2500 টকাৰ পৰিৱৰ্তে 25,000 টকাৰ এককালীন সাহায্য পাব। ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষাৰ্থীয়ে লাভ কৰিব 25,000কৈ টকা। দিব্যাংগ গৱেষক শিক্ষাৰ্থীয়ে লাভ কৰিব 50,000 টকাকৈ সাহায্য। এই আঁচনিৰ বাবে কেৱল অসমৰ স্থায়ী বাসিন্দাইহে যোগ্য বিবেচিত হ'ব। পিছে মুখ্যমন্ত্ৰী নিযুত মইনাৰ হিতাধিকাৰীয়ে নাপাব এই আঁচনিৰ টকা। ভাগিনসকললৈ ডাঙৰ উপহাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 1 টকালৈ হ্ৰাস বিদ্যুতৰ বিল। বিদ্যুতৰ বিলক লৈও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। বিহুৰ পাছতেই হ্ৰাস পাব বিদ্যুতৰ মাচুল। বিদ্যুতৰ মূল্য হ্ৰাস পাব। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত বাজেটত। প্ৰতি মাহত 120 ইউনিট খৰচ কৰা পৰিয়াললৈ এই সুখবৰ দিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকেও এই সুবিধা লাভ কৰিব। ৰাজ্যৰ 48 লাখ গ্ৰাহকক 1 টকাকৈ বিদ্যুৎ বিল হ্ৰাস কৰাৰ সিদ্ধান্ত। 300 কোটি টকাৰ বাজেটেৰে ৰাইজলৈ সকাহ হিমন্ত চৰকাৰৰ। বিহুৰ পাছতেই অসমত হ্ৰাস পাব বিদ্যুতৰ বিল। প্ৰতি ইউনিটত 1 টকাকৈ বিদ্যুতৰ বিল হ্ৰাস পাব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ আশা কৰ্মী, অংগনবাড়ী কৰ্মীৰ বৃদ্ধি পাব দৰমহা। দৰমহা বৃদ্ধি পাব ৰন্ধন কৰ্মী, সহায়িকাৰো। বৃহৎ ঘোষণা হিমন্ত চৰকাৰৰ। লাখ লাখ আশা কৰ্মী, অংগনবাড়ী কৰ্মীৰ বৃদ্ধি পাব দৰমহা। দৰমহা বৃদ্ধি পাব ৰন্ধন কৰ্মী, সহায়িকাৰ। শীঘ্ৰেই বৃদ্ধি পাব দৰমহা। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব এই কৰ্মচাৰীসকলৰ দৰমহা। কেৱল পাৰিতোষিক বৃদ্ধিয়েই নহয়, এককালীন সাহায্যও লাভ কৰিব কৰ্মচাৰীসকলে। সদনত বাজেট দাখিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। তাতেই এই সিদ্ধান্ত। লাখ লাখ আশা কৰ্মী, অংগনবাড়ী কৰ্মী আৰু ৰান্ধনী কৰ্মীক লৈ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। শীঘ্ৰেই বৃদ্ধি পাব দৰমহা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰৰ 4খন আঁচনিৰ ধন নাপালে ক'ত যোগাযোগ কৰিব আপুনি? আজি মাৰ্চ মাহৰ 10 তাৰিখ আৰু আজি লাখ লাখ লোকৰ একাউণ্টত সোমাল চৰকাৰী ধন। আঁচনিৰ ধন নোসোমাল নেকি আপোনাৰ একাউণ্টত? তেন্তে আপুনি কি কৰিব? কেনেকৈ দিব অভিযোগ? যদিহে অৰুণোদয়ৰ ধন নোসোমাই কেনেদৰে দিব আপুনি অভিযোগ? বৃদ্ধ পেঞ্চন আঁচনিৰ ধন নোসোমালে কেনেদৰে দিব আপুনি অভিযোগ? চিন্তা কৰাৰ কোনো কাৰণ নাই, কিয়নো আপুনি ধন নাপালে দিব পাৰিব অভিযোগ। মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ। এই হেল্পলাইন নম্বৰত আপুনি আপোনাৰ অভিযোগ দিব পাৰিব। 036122370454ত দিব পাৰিব অভিযোগ। প্ৰতি মাহৰ 10 তাৰিখে DVTৰ জৰিয়তে দিয়া হয় চৰকাৰী ধন। 24 ঘণ্টাই উপলব্ধ থাকিব এই হেল্পলাইন নম্বৰ হিতাধিকাৰীসকললৈ। দিব্যাংগ আঁচনি, বিধৱা পেঞ্চনৰ ধন নোপোৱা হিতাধিকাৰীয়েও এই নম্বৰতেই কৰক যোগাযোগ।
আৰু আজি মাৰ্চ মাহৰ 10 তাৰিখ আৰু প্ৰতি মাহৰ 10 তাৰিখে চৰকাৰী আঁচনিৰ ধন সোমাই হিতাধিকাৰীসকলৰ একাউণ্টত। আপোনাৰ একাউণ্টতো সোমাল চৰকাৰী ধন। আপুনি একাউণ্ট পৰীক্ষা কৰক। যদিহে একাউণ্টত ধন সোমোৱা নাই তেন্তে উল্লেখিত হেল্পলাইন নম্বৰত আপুনি আপোনাৰ অভিযোগ দাখিল কৰিব পাৰিব। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুছলমান কৰ্মচাৰীলৈ আহিল ভাল খবৰ। উচ্চতম ন্যায়ালয়ৰ বিশেষ নিৰ্দেশ। মুছলমান কৰ্মচাৰীসকলক লৈ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা বিশেষ নিৰ্দেশ দিয়া হৈছে। মুছলমান কৰ্মচাৰীৰ বিৰুদ্ধে দাখিল কৰা আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ। ৰমজান মাহতে মুছলমান পক্ষৰ বাবে আহিল এটা ভাল খবৰ। পবিত্ৰ ৰমজানত মুছলমান কৰ্মচাৰীৰ আগতীয়া ছুটিৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ। তেলেংগানা অন্ধ্ৰপ্ৰদেশত ৰমজানত কৰ্মচাৰীৰ বাবে চৰকাৰে লৈছিল বিশেষ সিদ্ধান্ত। এঘণ্টা পূৰ্বেই মুছলমান কৰ্মচাৰীক ছুটি দিয়াৰ ব্যৱস্থা কৰিছিল তেলেংগানা আৰু অন্ধ্ৰ চৰকাৰে। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এটা পক্ষই কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ। ৰমজানত মুছলমানক আগতীয়া ছুটি দিয়াৰ বিৰোধিতা কৰিছিল আবেদনত। উক্ত আবেদন নাকচ কৰি উচ্চতম ন্যায়ালয়ৰ বিশেষ নিৰ্দেশ। এই আবেদন প্ৰথমে উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ডনাল্ড ট্ৰাম্পক এইবাৰ সকিয়নি প্ৰদান কৰিছে যোগগুৰু ৰামদেৱে এইবাৰ সকিয়নি প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক। ট্ৰাম্পে অধিক শুল্ক আৰোপ কৰাৰ পাছতেই জাঙুৰ খাই উঠিছে বাবা ৰামদেৱ। ডনাল্ড ট্ৰাম্পক শুল্ক সন্ত্ৰাসবাদী আখ্যা ৰামদেৱৰ। দৰিদ্ৰ আৰু উন্নয়নশীল দেশলৈ ভাবুকি সৃষ্টি কৰিছে বুলিও সমালোচনা ডনাল্ড ট্ৰাম্পক। বিশ্বত অৰ্থনৈতিক সন্ত্ৰাসবাদ সৃষ্টি কৰিছে বুলি মন্তব্য বাবা ৰামদেৱৰ। বিশ্বক এক পৃথক যুগলৈ লৈ গৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ট্ৰাম্পৰ সিদ্ধান্ত সলনি নকৰিলে ভাৰতে প্ৰত্যুত্তৰ দিব বুলি সকিয়নি প্ৰদান। ঔদ্যোগিক বাণিজ্যৰ জৰিয়তে ট্ৰাম্পক শিক্ষা দিম বুলি ক'লে ৰামদেৱে। ভাৰতক লৈ ট্ৰাম্পৰ কঠোৰ সিদ্ধান্তত প্ৰথমবাৰলৈ থিয় দিছে বাবা ৰামদেৱ। এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক অপেন সকিয়নি প্ৰদান কৰিছে বাবা ৰামদেৱে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ঘোষণা কৰা বাজেটখনত একো নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 5 বছৰত মানুহ কিনা বাজেট দিয়া বাহিৰে বাকী একো নিদিলে। 2026 চনৰ বিধানসভা নিৰ্বাচনলৈ কাক কাক টকা দি ভোট ল'ব পাৰে তাৰ বাদে কি আছে বাজেটত। সদনত বাজেট দাখিলৰ পাছতেই এইদৰে প্ৰথম প্ৰতিক্ৰিয়া দিয়ে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অন্য এটা খবৰ, অসম চৰকাৰক ধন্যবাদ জনাই চীনক বিৰোধিতাৰে দিছপুৰত প্ৰতিবাদী কাৰ্যসূচী। অসম বিধানসভাৰ প্ৰৱেশদ্বাৰৰ সমীপত তিব্বতৰ সমৰ্থনত ওলাই আহিল জনতা। চীনে ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰা বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে শ্লোগান প্ৰতিবাদী জনতাৰ। গুৱাহাটী মহানগৰীত এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত। অসম বিধানসভাৰ প্ৰৱেশদ্বাৰৰ সমীপত তিব্বতৰ সমৰ্থনত ওলাই আহিল এইবাৰ জনতা। চীনে ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰা বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে প্ৰতিবাদী শ্লোগান প্ৰতিবাদী জনতাৰ। দিবলৈছো আন এটা ভাল খবৰ, অহা 1 এপ্ৰিলৰ পৰা 32 লাখ আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব চৰকাৰৰ ফালৰ পৰা টকা। মহিলা উদ্যমিতা আঁচনি সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ, এটা ভাল খবৰ আহি পৰিছে। 1 এপ্ৰিলৰ পৰা বিশালীৰ পৰা আৰম্ভ হ'ব উদ্যমিতা আঁচনিৰ ধন প্ৰদান। গাঁৱৰ 30 লাখ আত্মসহায়ক গোটৰ মহিলাই পাব ধন। নগৰ অঞ্চলৰ 2 লাখ গোটে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা এই ধন। 3038 কোটি টকা এই আঁচনিত ব্যয় কৰিব হিমন্ত চৰকাৰে। প্ৰথমে 10,000 পিছত 25,000 টকাৰ ঋণ পাব মহিলাসকলে। মহিলা উদ্যমিতা আঁচনিৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপ নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দি কৈছিল যে বিশালী সমষ্টিৰ পৰা আৰম্ভ হ'ব উদ্যমিতা আঁচনিৰ ধন প্ৰদান কাৰ্য। আৰু অৱশেষত আজি পুনৰবাৰ সংবাদ মাধ্যমৰ আগত আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আনুষ্ঠানিক ঘোষণা। অহা 1 এপ্ৰিলৰ পৰা বিশালী সমষ্টিৰ পৰা আৰম্ভ হ'ব মহিলা উদ্যমিতা আঁচনিৰ ধন প্ৰদান প্ৰক্ৰিয়া। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মাজনিশা ভয়ংকৰ দুৰ্ঘটনা। 7জনকৈ লোকৰ মৃত্যু হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত। পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। মাজনিশা শোকাবহ দুৰ্ঘটনাত 7জনকৈ লোকৰ কৰুণ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ভক্ত কঢ়িয়াই নিয়া বাহন আৰু ট্ৰাকৰ মাজত প্ৰচণ্ড সংঘৰ্ষ। দুৰ্ঘটনাৰ ফলত 7জনকৈ ভক্তই হেৰুৱালে থিতাতে প্ৰাণ। আন 14জন ভক্ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে।
আহতসকলৰ ভিতৰত 9জনৰ অৱস্থা অতি সংকটজনক। নিশাই আহতসকলক ততালিকে ভৰ্তি কৰোৱা হৈছে ওচৰৰ হাস্পতালত। মধ্যপ্ৰদেশৰ সিধি জিলাত সংঘটিত হৈছে ভাৰত কঁপোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনা।